দলগাঁৱৰ শৈক্ষিক ক্ষেত্ৰত এক নতুন সংযোজন আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল দলগাঁও টিউচন চেণ্টাৰ নামেৰে শৈক্ষিক অনুষ্ঠান। দেওবাৰে দলগাঁও ডিগ্ৰী কলেজ সমীপত প্ৰাণ পাই উঠে এই দলগাঁও টিউচন চেণ্টাৰ নামৰ অনুষ্ঠানটি। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত গণিত, বিজ্ঞান, ইংৰাজীৰ প্ৰদান কৰা হ'ব পাঠদান। দৰং জিলাৰ দলগাঁৱত শিক্ষাৰ মান অধিক উন্নত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে দলগাঁও টিউচন চেণ্টাৰ। দেওবাৰে অৰ্থাৎ 12 জুলাইত দলগাঁও ডিগ্ৰী কলেজৰ সমীপত এক সৰল অনুষ্ঠানৰ মাজেৰে এই শিক্ষা অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হয়। এই টিউচন চেণ্টাৰত 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে অসমীয়া আৰু ইংৰাজী উভয় মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠদানৰ ব্যৱস্থা কৰা হৈছে। ইংৰাজী ব্যাকৰণ, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আদি বিষয়ত অভিজ্ঞ শিক্ষকৰ জৰিয়তে নিয়মীয়া পাঠদান, সাপ্তাহিক পৰীক্ষা, সন্দেহ নিৰীক্ষণ পাঠদান আৰু বিশেষ গাইডেন্সৰ সুবিধা আগবঢ়োৱা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। অভিজ্ঞ আৰু দায়িত্বপৰায়ণ প্ৰশিক্ষকৰ দ্বাৰা দিশ নিৰ্দেশনা লাভ কৰিব বিদ্যাৰ্থীসকলে। স্থানীয় অভিভাৱকসকলেও এই পদক্ষেপক আদৰণি জনাই কয় যে উন্নত শিক্ষাৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীসকলক দূৰলৈ যাব নালাগে। এই কেন্দ্ৰই শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক নতুন সুযোগ প্ৰদান কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে। শিক্ষাৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যৰে আৰম্ভ হোৱা দলগাঁও টিউচন চেণ্টাৰে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে। উদ্বোধনীৰ প্ৰথম দিনটোতেই বিদ্যাৰ্থীৰ পূৰ্ণ সহযোগে আপ্লুত কৰিছে উদ্যোক্তা পৰিয়ালক। অধিক জানিবলৈ তথা 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ কোনো বিদ্যাৰ্থীয়ে ভৰ্তি হ'ব বিচাৰিলে ভিডিঅ' স্ক্ৰীনত দিয়া 9678221760 আৰু আনটো নম্বৰ হৈছে 9387155283 নম্বৰত যোগাযোগ কৰক। নিউজ ডেস্ক AIN লাইভ। বহুতেই ভাল লাগিছে মানে মই বহুত দিন ধৰি মানে হয়তো ভাবি আছিলোঁ যে দলগাঁৱত মানে এটা ভাল কোচিং চেণ্টাৰ হওক। প্ৰতিটো স্কুলত আছেই, স্কুলত কোচিং হয়, কিন্তু স্কুলৰ কোচিংটো হৈছে ৰেষ্ট্ৰিক্টেড। কিয়নো পইচা দি যেতিয়া মানে ষ্টুডেণ্ট পঢ়োৱা হয়, বহুত গাৰ্জেনে ভাবে যে আমি পইচা দিছোঁ তেতিয়াহ'লে টিউশ্যনটো কিয় পঢ়াব লাগে। গতিকে যিহেতু এইটো এতিয়া অ'পেন চেণ্টাৰ হৈ গ'ল, অ'পেন চেণ্টাৰতে ইয়াতে কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই। আৰু মই ভাবোঁ তাৰমানে ইয়াতে তাৰমানে কি বিনা সংকোচে তাৰমানে চব ছাবজেক্টৰ বিষয়ে মানে এওঁলোকে মানে ষ্টুডেণ্টো বহুত উপকৃত হ'ব বুলি মই আশা কৰোঁ। আচলতে শিক্ষা ক্ষেত্ৰৰ যিকোনো কথাতেই যদি মোক মাতে তেনেহ'লে তাত নোযোৱাকৈ থাকিব নোৱাৰি। সেইকাৰণেই এওঁলোকে যি এটা নতুন উদ্যমেৰে আগবাঢ়ি আহিছে, সেই উদ্যমটোক সঁহাৰি দিবৰ কাৰণে যিহেতু মাতিছে নিশ্চয় আহিব লাগিব আৰু সেই হিচাপে মই আহিছোঁ। আৰু ভাল লাগিছে যে নতুন এটা সংযোজন, যদি ইয়াৰ জৰিয়তে কিছু শিক্ষক ছাত্ৰ ছাত্ৰীৰ উপকাৰ হয় আৰু কিছু আমাৰ যি নৱপ্ৰজন্মৰ উঠি অহা যুৱক ইয়াতে এংগেজ হ'ব পাৰে, তেনেহ'লে দুয়োফালে দিয়ে আমাৰ নিশ্চয় বেনিফিট হ'ব। কাৰণ ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব আৰু যিসকলে নেকি ইয়াতে পাঠদান কাৰ্য সমাপন মানে কৰিব তেওঁলোকৰো নিশ্চয় এক্সপিৰিয়েঞ্চ বাঢ়ি গৈ থাকিব। তো সেই হিচাপে চাবলৈ গ'লে যি অনুষ্ঠান ইয়াতে মুকলি কৰিবলৈ তেওঁলোকে আগবাঢ়িছে, সেই অনুষ্ঠানটি সফল হওক তাৰে মই কামনাও কৰিছোঁ। নিশ্চয় কেৱল ক'ব লাগিব তেওঁলোকে জুলাই মাহত ষ্টাৰ্ট কৰিলে, এইটো মই ক'ব লাগিব তেওঁলোকে হিচাপ মতে ষ্টাৰ্ট কৰিব লাগিছিলে এপ্ৰিলত, কিন্তু মাজত ষ্টাৰ্ট কৰিলে। যদিও মাজত ষ্টাৰ্ট কৰিছে, ষ্টুডেণ্টৰ সংখ্যা মই বহুত দেখিবলৈ পাইছোঁ। তো ভাল লাগিছে যে তেওঁলোকে হাৰ্ড লেবাৰ কৰিছে ডেফিনেটলি, নহ'লে ইমানখিনি ষ্টুডেণ্ট ইয়াতে তেওঁলোকে জমা কৰিব নোৱাৰিলেহেঁতেন। আৰু ইমানখিনি ষ্টুডেণ্ট ঠিক শিক্ষাবৰ্ষৰ মাজমজিয়াত আহি ইমানখিনি ছাত্ৰ ছাত্ৰীক গোটাব পাৰিছে, তেওঁলোকে মটিভেট কৰি আনিব পাৰিছে, এইটো এটা ভাল লক্ষণ। নিশ্চয় যিসকলে ইয়াতে পঢ়া শুনা কৰাব তেওঁলোক যি দেখা পাইছোঁ 2-4জন মোৰ ষ্টুডেণ্টো দেখা পাইছোঁ ইয়াতে। যদিও দেখাত মোক যেনেকুৱাই নালাগক, ইয়াতে পঢ়োৱা যিখিনি টিচাৰ থাকিব তাৰ 2-4জনক মই ষ্টুডেণ্টৰ ষ্টুডেণ্ট ৰূপত মই পাইছিলোঁ। গতিকে তেওঁলোক নিশ্চয় যদি হাৰ্ড লেবাৰ কৰে ডেফিনেটলি তেওঁলোকে উইনাৰ হ'ব পাৰিব, ছাত্ৰ ছাত্ৰীৰ ডেভেলপ কৰিব পাৰিব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।